নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিবলৈ লাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত বাবু আঁচনিৰ পৰা আৰম্ভ কৰি 1250 টকাৰ নতুন আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তলত থকা শেয়াৰ অপচনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি দিয়ক তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানিলো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হল বাবু আঁচনিলৈ তো বাবু আঁচনিলৈ ইয়াতে কোৱা হৈছে নিযুত মইনাৰ পাছত এইবাৰ বাবু আঁচনি 1 জানুৱাৰীৰ পৰা প্ৰদান কৰা হ'ব বাবু আঁচনি 1 জানুৱাৰীৰ পৰা নতুনকৈ চৰকাৰে আৰম্ভ কৰিব বাবু আঁচনি তাৰ পিছত কৈছে 1 জানুৱাৰীৰ পৰা প্ৰদান কৰা হ'ব বাবু আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৃহৎ ঘোষণা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বৃহৎ ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছাত্ৰসকলৰ বাবে আৰম্ভ কৰিব এক বিশেষ আঁচনি আঁচনিখনৰ নাম হল বাবু আঁচনি এইখন আঁচনিৰ জৰিয়তে ছাত্ৰসকলে লাভ কৰিব চৰকাৰী ধন তো নিযুত মইনা আঁচনি প্ৰদান কৰাৰ পিছত অসম চৰকাৰে লৰাসকলৰ বাবে আৰম্ভ কৰিবলৈ গৈ আছে এইখন আঁচনি তহা 1 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব বাবু আঁচনি তো যিসকলে আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক জনাই দিম তেতিয়া আপোনালোকক দিবলৈ লাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰে প্ৰদান কৰা এখন বিশেষ আপডেট লৈ ইয়াতে লিখা আছে জাননী অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰাদেশিকৃত মজলী আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি থকা অনুসূচিত জাতি এছটি ছাত্ৰ-ছাত্ৰীৰ পৰা 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিক বৃত্তি প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ আবেদন পত্ৰ আহ্বান কৰা হৈছে তো ইয়াতে উল্লেখ কৰা অনুযায়ী প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি অষ্টম শ্ৰেণীলৈকে অধ্যয়নৰত এছটি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰম্ভ কৰিছে চৰকাৰে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ আবেদন তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো তাৰ পিছত লিখা আছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপত যিসকল এছটি ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিব সেইসকলক 1200 টকাৰ জলপানী প্ৰদান কৰিব তো যিসকল শিক্ষাৰ্থীয়ে এইখন স্কলাৰশ্বিপত আবেদন কৰিব বিচাৰে সেইসকল শিক্ষাৰ্থীয়ে নিজৰ নিজৰ শিক্ষানুষ্ঠানত 30/12/2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন কিয়নো আবেদনৰ অন্তিম সময়সীমা 30 ডিচেম্বৰ 2025 তাৰিখ তো এছটি ষ্টুডেণ্ট সকলে 30/12/2025 তাৰিখৰ পূৰ্বে এইখন প্ৰি মেট্ৰিক স্কলাৰশ্বিপত কৰিব লাগিব আবেদন আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ তো আজি ইমানেই ধন্যবাদ।